আশা কৰা নাই সেই ছাত্ৰ ছাত্ৰীৰ জীৱনত সফল হ'ব নোৱাৰে। আৰু সপোন দেখাটো, সপোন দেখিবলৈ কেতিয়াও ডাঙৰ ঘৰ নালাগে। আমাৰ বহুতে ইয়াত ভাবে, বহুত অভিভাৱক আছে, মই যদি কওঁ আপোনাৰ ঘৰৰ ল'ৰাটো আজি এই মিটিঙত বহি থকা কোনোবা ল'ৰা 7-8 বছৰ পিছত দৰং জিলাৰ, চিপাঝাৰ জিলাৰ DC হৈ আহিব, SP হৈ আহিব আপোনাৰ ঘৰত, মই যদি কওঁ বহুতে বিশ্বাস নকৰিব। এই আমাৰ ঘৰৰ ছোৱালী ক'ত পাব, আমাৰ সৰু ঘৰৰ, তেনেকে ভাবিব যে আমাৰ ঘৰৰ ল'ৰা ছোৱালী DC হ'ব কিয় নোৱাৰে, আমাৰ ঘৰৰ ল'ৰা ছোৱালী SP হ'ব কিয় নোৱাৰে, কাৰণ আমি ভাবিব নোৱাৰো, আমাৰ সাহস নাই। দীপক শৰ্মাৰো এটা সপোন আছে, মই নিজৰ সপোনৰ কথা কওঁ। দীপক শৰ্মাৰ বয়স যেতিয়া 7 বছৰ 8 বছৰ, আমাৰ ওচৰতে এনেকুৱা সভা হয়। যেতিয়া সভা হয় 7 বজাত যদি মিটিং বা সভা, মই 5 বজাতে যাওঁ। কিয় যাওঁ? অলপ লেভেল দিব। অৰ্থাৎ তাৰমানে কি যে প্ৰথম চকীখনত যাতে বহিব পাৰোঁ সোনকালে যায়, কাৰণ কোনো নাহে। 7টাত যদি মিটিং 5টাততো কোনো অহাৰ কথাই নাই। গতিকে মায়ে স্কুলৰ হাফ পেণ্টটো আৰু বগা চাৰ্টটো ষ্টিকাৰ এটা, ষ্টিকাৰ মানে আঞ্জাম বগৰীয়া ঘৰতে এটা দাগ লাগি যায় চাৰ্টত। গতিকে স্কুলৰ কলা হাফ পেণ্টটো আৰু বগা চাৰ্টটো পিন্ধি মায়ে পেৰাচুটৰ নাৰিকল তেল ধুনীয়া সোপা মূৰত দি মূৰ ফনিয়াই দিয়ে, চুলি ফনিয়াই দিয়ে, আৰু কৈছে যা ধুনীয়া দিছে যা। এই বুলি কয় 7 বজাত যদি মিটিং, মই 5 বজাতে গৈ এইকাৰণে যাওঁ, কাৰণ প্ৰথম চকীখনত বহিব লাগে, মানুহে মোক চাব তেতিয়া। দীপক শৰ্মা চকী চাব, যদি ভৰি ওলমি থাকে চকীত বহিব নোৱাৰো ভালকে। যেতিয়া মূল ব্যক্তিসকল আহে, আগতে আমাৰ এনেকুৱা সৰু ল'ৰা ছোৱালী চকীত বহা চিষ্টেম নাছিল। মূল ব্যক্তিসকল যেতিয়া আহে আগত ত্ৰিপাল পাৰা থাকে, তাৰপৰা খেলি ধৰি চলি খুব গৈছে এতিয়া মই আহিছিলো কিমান সপোন লৈ, মায়ে পেৰাচুটৰ নাৰিকল তেল দি মূৰো ফনিয়াই দিছিল যে প্ৰথম চকীখনত বহিম, কিন্তু মই আহি কেনে ক'ত বহি পালো, ত্ৰিপালত মোক খেদাই দিলে। এতিয়া তাতেও শান্তি নাই। মই বেছিয়ে খিকমি নাছিলো, লগৰ যিকেইটা শকতাপত ল'ৰা সিহঁতে এইটো অস্ত্ৰ ব্যৱহাৰ কৰে, আগত যায় ত্ৰিপালৰ পৰা আনি মাটিত বহাই দিলে। আপোনালোকৰ বহুতে হয়তো ল'ৰা ছোৱালী কান্দি আনি ঘৰত গ'লে মায়ে বহিব দিয়া নাই মোক, মাকে খেদি যায়, মোৰ ছোৱালী বহিব দিয়া নাই, ক'ত বহিব দিয়া চাওঁ। দীপক শৰ্মাৰ মনত দুখ নালাগে যে মোক মাটিত বহিব দিছে, দীপক শৰ্মাৰ খঙো উঠে, কিন্তু মনত এটা সপোন জাগে, সৰু ঘৰৰ হ'ব পাৰে, ঘৰখন সৰু হ'ব পাৰে, খেৰৰ জুপুৰি হ'ব পাৰে, কিন্তু মোৰ মনত এটা সপোন জাগে যে এদিন মোৰ এনেকুৱা দিন আহিব, আজি সেইখন চকীত বহিব দিয়া নাই, এদিন মাতি নি বাপেকে এইখন চকীত বহিব লাগিব। সেইকাৰণে সপোন দেখা কৰা। আমি ডাঙৰ সপোন দেখিব ভয় কৰোঁ। মই বহুত মানুহক সুধো, আপোনালোকে ল'ৰাটো কি হ'ব বিচাৰিছে? নাই আমাৰ এখেতে কিবাকে কৈ আছে। যদি মাকে তেনেকে ভাবে, মাকৰ মনত যদি সেই দৃঢ়তা নাই যে মই আনৰ ঘৰত কাম কৰি খুৱাব পাৰোঁ, ডাঙৰ কথা নহয়। মোৰ মানুহজনে হাজিৰা কৰিব পাৰে, খেতি কৰিব পাৰে, আদি কৰিব পাৰে বেলেগৰ ঘৰত, ডাঙৰ কথা নহয়। মই ল'ৰাটোক হয়তো ভাল কাপোৰ কিনি দিব নোৱাৰো, ডাঙৰ কথা নহয়। মই ল'ৰাটোক ভালকে ভাল বস্তু খুৱাব পৰা নাই, ভাল কথা, ডাঙৰ কথা নহয়। কিন্তু মই যদি এটা ডাঙৰ সপোন দেখো, মই সন্তানক যদি কওঁ বোলে বাবা তুমি কি ঘৰত জন্ম পাইছা, ডাঙৰ কথা নহয়। কাৰণ পৰীক্ষাত যেতিয়া মাষ্টৰে চাবেও তাত বাপেকৰ নাম লিখা নাথাকে বহীত, বাপকে কি কৰে লিখা নাথাকে, বহীৰ ভিতৰত কি উত্তৰ লিখিছে সেইটোহে মাষ্টৰে চাব, তাৰ ওপৰত ভৱিষ্যত হ'ব। গতিকে এইবিলাক ভাৱ আমি বাদ দিব লাগে। বহু মাক বাপেক দেখা পাওঁ আগতে নিজে অৱস হৈ যায়, নাই ল'ৰা। গতিকে পিতৃ মাতৃয়ে যদি সপোন দেখিব নোৱাৰে, পিতৃ মাতৃয়ে যদি সপোন দেখাত ভয় খায় আৰু বিশ্বাস কৰক, বহুতে কয়, বহুত মাক বাপেক আৰু ভাল ভাল খাই গালি পাৰে চলি,